নমস্কাৰ ক্লাছ 7 আনটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'ত তোমালোকৰ যেটো 6.5 অনুকূলনী আছে ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম তাৰ লাষ্টৰ যেটো অনুকূলনী আমি হেতু আলোচনা কৰিম তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকিবা ইয়াতে কেইটামান এমসিকিউ দিয়া আছে বা অপচন দিয়া আছে অপচন কেইটা শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে তো কেনেকৈ কৰিব লাগে শেষলৈ চাবা তোমালোকে এতিয়া প্ৰথম প্ৰশ্নটো চোৱা ইয়াতে দিছো মই প্ৰথম প্ৰশ্নটো দিয়া আছে যে ইয়াতে x ৰ মান কি হ'ব খুদিছে ইয়াতে x ৰ মান মানে এইটো ধৰা হল কোন এই কোনটোত x ৰ মানটো আমাৰ কিমান হ'ব খুদিছে কিতাপত ইয়াতে দিয়া আছে x এটা ইয়াতে যাতে হোক আমাৰ তিনিটাৰে কি হ'ব x ৰ মানটো একেই হ'ব কেনেকৈ একে হ'ব চোৱা আমাক কি দিছে ইয়াতে এই বাহুটো সমান দিয়া আছে এনেকৈ আস্তানি দিয়া আছে মানে কি এইটো বাহুৰ লগত সমান বা এইটো বাহুৰ লগত সমান বা তিনিটা বাহুৱে সমান হৈ আছে এটা সমান বাহু হোৱাৰ লগে লগে এইটো আমাৰ কি ত্ৰিভুজ হৈ যাব এটা সমবাহু ত্ৰিভুজ হৈ যাব তো সমবাহু ত্ৰিভুজ হোৱাৰ লগে লগে এইটো কি হ'ব সমবাহু ত্ৰিভুজৰ যেহেতু প্ৰত্যেকটো কোণে সমান হয় তিনিটা কোণ কি হয় সমান হয় মানে এইটো কোণ সমান এইটো কোণ তিনিটা কোণ কি হ'ব আমাৰ সমান হ'ব এতিয়া এটা কোণৰ মান কিমান হ'ব জানে হলে আমি জানো যে তিনিটা কোণৰ যোগফল কি হয় 180 হয় তো তিনিটা সমানে ভাগ কৰিলে কি হ'ব 180 তিনিৰে হৰণ কৰিব লাগিব আৰু 180 তিনিৰে হৰণ কৰিলে কিমান হয় 3 6 গুণ 18 যেটো 60 হ'ব গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব আমাৰ অপচন বি হ'ব তোমালোকে এনেকৈ তিনিটা কোণৰ যোগফল 180 তো ইয়াক তিনিৰে হৰণ কৰিলে কিমান হ'ব 60 বাৰ যাব 60 বাৰ গলে আমাৰ কি হৈ যাব 180 হৈ যাব এনেকৈ কৰিব পাৰা নহলে তোমালোকে এটো x আৰু এটো কি হ'ব আমাৰ x এ হ'ব কাৰণ তিনিটা কোণ যেটো আমাৰ সমান হয় কাৰণ এটা সমবাহু ত্ৰিভুজ গতিকে যদি সমীকৰণ আকাৰত কৰো কি হ'ব x + x + x = 180 তাৰ মানে 3x = কিমান হ'ব আমাৰ 180 তাৰ মানে x = আমাৰ কিমান হ'ব 180 হৰণ 3 মানে এটো 60 এটা তোমালোকে এনেকৈ উলিয়াই চাব পৰা নহয় ডাইৰেক্ট মনত ৰাখিলে হ'ল যে সমবাহু ত্ৰিভুজ মানে কি হৈছিল প্ৰত্যেকটো বাহু সমান আৰু সমবাহু ত্ৰিভুজ এটাৰ কি হয় প্ৰত্যেকটো কোণে সমান হয় আৰু প্ৰত্যেকটো কোণৰ মান কি হয় 60 ডিগ্ৰী অপচন 1 নম্বৰটো হৈ গ'ল 2 নম্বৰটো চোৱা ইয়াতে x ৰ মানটো উলিয়াব দিছে x মানে কোন আমাৰ এইটো কোণৰ মান উলিয়াব দিছে আমাক দিয়া আছে কি এটা বহিকোণ দিয়া আছে বহিকোণটো কিমান 120 ডিগ্ৰী আৰু অন্তঃকোণ এটা দিয়া আছে কিমান 60 ডিগ্ৰী এতিয়া আমি বহিকোণৰ এটা সূত্ৰ পাইছিলো বা এটা উপপাদ্য পাইছিলো যে কি ত্ৰিভুজৰ বহিকোণটো তাৰ অন্তৱৰ্তী অন্তস্থ কোণৰ যোগফলৰ সমান হয় যে এইটো যদি বহিকোণ আছে এই বহিকোণটো কি হয় এই দুটা কোণৰ যোগফলৰ সমান অৰ্থাৎ আমি কি লিখিব পাৰো 60 + x = 120 এইটো আৰু এইটোৰ যোগফলটো কি হ'ব ইয়াৰ সমান হ'ব তাৰ পৰা x ৰ মানটো উলিয়াই দিয়া তো x = 120 - 60 তো কিমান হ'ব এইটো 120 ৰ পৰা 60 গলে 60 থাকিব গতিকে উত্তৰটো আমাৰ কিমান হ'ব 60 ডিগ্ৰী এইটো গতিকে অপচন ডি টো তোমালোকে এইবিলাক সূত্ৰ পাই আহিছা আগতে 6.1 ত তো তাৰ পৰাই দিছে ৰিভিজন কৰি কেনে এটা তো 2 নম্বৰটো হৈ গ'ল এবাৰ 3 নম্বৰটো আমি কি দিছে চাও 3 নম্বৰ প্ৰশ্নটো চোৱা দিয়া আমাক দিয়া আছে যে ত্ৰিভুজ এটা দিয়া আছে ABC ত্ৰিভুজ ইয়াৰে A কোণটো দিছে B কোণটো দিছে আৰু আমাক C কোণটো উলিয়াব দিছে এনেকুৱা একদম সহজ অংক আমি কৰি আহিছোই যে এটা ত্ৰিভুজত তিনিটা কোণ থাকে A B C দুটা কোণ দিয়া আছে মান A B কোণৰ মান দিয়া আছে C কোণটো উলিয়াব লাগে তো আমি কেনেকৈ উলিয়াম আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 হয় বা দুটা কোণ দিয়া থাকে তৃতীয় কোণটো আমি কেনেকৈ উলিয়াও যে 180 ৰ পৰা আমি কি কৰিব লাগিব বাকি যি দুটা কোণ দিয়া আছে হেৰিতে বিয়োগ কৰিব লাগিব অৰ্থাৎ 35 + 65 এটা যোগ কৰি কেনে কি কৰিব লাগিব 180 ৰ পৰা বিয়োগ কৰিব লাগিব যদি বিয়োগ কৰি দিয়া 180 এটা কিমান হ'ব 35 আৰু 60 যোগ কৰিলে 100 গতিকে এইটো 100 পৰা 80 পৰা 100 বিয়োগ কৰিলে কিমান হ'ব আমাৰ 80 অৰ্থাৎ অপচন বি টো শুদ্ধ উত্তৰ একদম সহজ তোমালোকে এনেকুৱা অংক অনুসৰণ কৰি আহিছে নেক্সট 3 নম্বৰ 4 নম্বৰটো চোৱা 4 নম্বৰটো কি দিয়া আছে 4 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা সমকোণী ত্ৰিভুজ এটাৰ দিছে অতিভুজৰ দিশ অতিভুজটো কিমান দি আছে 17 সেমি মই ডাইৰেক্ট লিখি দিছো অতিভুজ বুলি কেনে অতিভুজ কিমান দিছে ইয়াতে 17 সেমি আৰু দিছে এটা যিকোনো এটা বাহু দিয়া আছে কি এটা বাহু দিয়া আছে আমাৰ বাহু বুলি লিখি দিছো তোমালোকে প্ৰশ্নটো চালে বুজিয়ে পাবা বাহু দিয়া আছে 8 সেমি তাৰ মানে সমকোণী ত্ৰিভুজ মানে আমাৰ এনেকুৱা টাইপ আছিল ইয়াৰে কি অতিভুজ যেটো দীঘল বাহু তাৰ মান দিয়া আছে কিমান 17 আৰু যিকোনো এটা বাহুৰ মান দিয়া আছে কিমান 8 হয় এইটো নহলে এইটো 8 সেমি দিয়া আছে এতিয়া আমাক উলিয়াব দিছে কি যে এই 3 নম্বৰ বাহুটো যেটো তৃতীয় বাহু আছে বা আনটো বাহু হেতু বাহুৰ মান উলিয়াব দিছে এটা কেনেকৈ উলিয়াম আৰু অপচন কি দিয়া আছে ইয়াতে অপচন এ দিয়া আছে 15 সেমি অপচন বি দিয়া আছে কিমান আমাৰ 12 সেমি অপচন সি দিয়া আছে 13 সেমি আৰু অপচন ডি দিয়া আছে আমাৰ কিমান 25 সেমি এটো দিয়া আছে এটা আমি কেনেকৈ উলিয়াম চোৱা আমাক দিয়া আছে দুটা বাহু আৰু তৃতীয় বাহুটোৰ মানটো উলিয়াব লাগে কেনেকৈ উলিয়াম একদম সহজ আমি এইটো বাহু কি বুলি ধৰিলাম x বুলি ধৰি ললো আমাৰ এইটো বাহু তৃতীয় বাহুটো এতিয়া আমাৰ ত্ৰিভুজৰ যেটো উপপাদ্য আছিল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যে কি তাৰ কৰ্ণটোৰ বৰ্গ বা কেইটা বাহুৰ বৰ্গৰ যোগফলৰ সমান আছিল তাৰ মানে আমি কি লিখিব পাৰো এতিয়া x² + h² = 17 স্কয়াৰ বুজি পালা না এইটো যে এইটো বাহু স্কয়াৰ আৰু এইটো বাহু স্কয়াৰৰ যোগফলটো কি হ'ব দীঘল যেটো কৰ্ণ আছে কৰ্ণটোৰ বৰ্গৰ সমান হৈ যাব হৈ গল তো এটা লিখি দিয়া এতিয়া
x square equal to x square plus 8 square মানে কিমান হ'ব 8 গুণ 64 আৰু 17 square মানে কিমান হ'ব আমাৰ 289 তো 289 লিখি দিয়া এটো 289 এটা ইয়াৰ পৰা কৰাখিনি x square equal to কিমান হ'ব এটো সাথে গুছি যাব গলে 289 minus 64 তাৰ মানে কি হ'ব এটো x square equal to 289 ৰ পৰা 64 গলে 9 পৰা সাইকেল থাকিল 5 8 ৰ পৰা সাইকেল থাকিল 2 আৰু এটো 225 অৰ্থাৎ x ৰ মানটো কিমান হ'ব এতিয়া x equal to root over 225 এটা 225 ৰ বৰ্গমূলটো উলিয়াব লাগে কেনেকৈ উলিয়াম আমি নেক্সট নিয়মত হৰণ কৰা 225 এটো কি হয় 2 ৰ হৰণ মানে যেটো যুগ্ম সংখ্যা 3 ৰ হৰণ যাব 3 ৰ হৰণ কৰিলে কিমান যাব 3 7 গুণ 21 3 5 গুণ 15 আকৌ 3 ৰ যাব 3 25 72 আৰু তাৰ পিছত 25 যাব 5 এৰে 5 5 গুণ 25 তাৰ মানে এটো কিমান হ'ব এতিয়া আমি কি কৰিব লাগিব এটো স্কয়াৰ কৰি লিখিব লাগিব এটো স্কয়াৰ কৰি লিখিব লাগিব তাৰ মানে হ'ব এটো এনেকুৱা যে √3 স্কয়াৰ ইনটু 5 স্কয়াৰ হয় এটো 3 স্কয়াৰ এটোতে আমি স্কয়াৰ কৰি লিখিলে এনেকৈ লিখিব পাৰো আৰু এটোতে পূৰণ কৰি লিখিলে আমি কি হ'ব 5 স্কয়াৰ এটা √3 আৰু স্কয়াৰ কাটা যায় তাৰ মানে যিকিটা স্কয়াৰ আছে হেগিটা আমি √3 পৰা বাহিৰত ওলাই আহিব অৰ্থাৎ 3 টো আহিব আৰু 5 টো আহিব আৰু বাকি সংখ্যা নাই যেহেতু গতিকে আমাৰ বৰ্গমূলটো কিমান হ'ব এতিয়া 3 5 গুণ 15 অৰ্থাৎ আমাৰ উত্তৰটো কিমান দিয়া 15 সেন্টিমিটাৰ কোনটো অপচন দিয়া আছে আমাৰ অপচন এ টো দিয়া আছে 15 সেন্টিমিটাৰ তো তোমালোকে এনেকৈ ত্ৰিভুজৰ এই যেটো আমাৰ পাইথাগোৰাছৰ উপপাদ্য আছিল হেতু ব্যৱহাৰ কৰি কেনে এনেকৈ সমকোণ ত্ৰিভুজৰ ক্ষেত্ৰত দুটা বাহু দিয়া থাকিলে তৃতীয় বাহুটো উলিয়াব পাৰিবা ধুনিয়াকৈ তো 4 নম্বৰটো হৈ গ'ল এবাৰ 5 নম্বৰটো আকৌ পুনৰ অংক দিছে আমি হেতু আলোচনা কৰিছো তো 5 নম্বৰটো কি দিছে চোৱা আমাক ত্ৰিভুজ এটা দিয়া আছে আকৌ আগৰ তাৰ পৰা কি দিছে দুটা কোণ দিয়া আছে মানে ধৰক এনেকুৱা ABC ত্ৰিভুজ এটা ABC ইয়াৰ a কোণটো দিছে 72 b কোণটো দিছে কিমান 63 এই কোণটো উলিয়াব লাগে কেনেকৈ উলিয়াইছিল আমি আগতে কৰি আহিছো এনেকুৱা অংক যে 180 ৰ পৰা এই দুটা কোণৰ যোগফলটো বিয়োগ কৰিব লাগে গতিকে 180 বিয়োগ 63 plus 72 মানে এই দুটা যোগ কৰি কেনে 180 ৰ পৰা বিয়োগ কৰিব লাগে তো কৰিলে কিমান হ'ব এটো 180 বিয়োগ এই দুটা যোগ কৰা 5 7 6 13 হৈ গ'ল 135 তো 180 পৰা 135 বিয়োগ কৰিলে আমাৰ কিমান হ'ব 45 থাকিব গতিকে এনসাৰটো কোনটো হ'ব এটো অপচন এ 45 একদম সহজ এবিল তোমালোকে পাই আহিছে অলৰেডি নেক্সট 6 নম্বৰটো চোৱা 6 নম্বৰটো কি দিছে 6 নম্বৰটো কি দিছে চোৱা আমাক মই প্ৰশ্নটো লিখি নাথাকো ডাইৰেক্ট তোমালোকক বুজাই দিছো এটা সমকোণী ত্ৰিভুজ দিয়া আছে এনেকৈ সমকোণী ত্ৰিভুজ আৰু এই সমকোণী ত্ৰিভুজটো কি কৈছে সূক্ষ্ম কোণ সমকোণ মানে এটো হ'ল 90 ডিগ্ৰী আৰু বাকি এই দুটা সূক্ষ্ম কোণ হয় আমাৰ 90 ডিগ্ৰীতকৈ সৰু হয় তো ইয়াৰ এটা কোণ কিমান দিছে আমাক 36 ডিগ্ৰী দিয়া আছে 36 ডিগ্ৰী তো আনটো কোণ কি হ'ব আনটো কোণৰ জোখ উলিয়াব দিছে অপচন দিছে আমাৰ এটো 55 54 55 ডিগ্ৰী অপচন বি দিছে 54 ডিগ্ৰী অপচন সি দিছে আমাৰ কিমান 51 ডিগ্ৰী আৰু অপচন ডি দিছে আমাৰ কিমান 52 ডিগ্ৰী এটো আমাক দিয়া আছে এটা আমি কেনেকৈ উলিয়াম যে এটো কোণৰ মান কিমান হ'ব আমি আকৌ সেই আগৰ নিচিনা কৰিব পাৰো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হয় 180 তাৰ পৰা দুটা কোণ আমি জানো এটা সমকোণ হৈ আছে 90 ডিগ্ৰী আৰু এটো আমাৰ কি হৈ আছে 36 এটা যোগ কৰি 180 ৰ পৰা বিয়োগ কৰিলে ওলাব বা তোমালোকে এনেকৈ কৰিব পাৰা যে কি ত্ৰিভুজৰ যেহেতু এটো কোণ 90 ডিগ্ৰী হৈ গ'ল তো 180 ৰ পৰা 90 গলে কিমান থাকিব বাকি 90 থাকিব তাৰ মানে এই দুটা কোণৰ যোগফল কিমান হ'ব লাগিব 90 হ'ব লাগিব অৰ্থাৎ এই 36 ৰ লগত কি যোগ কৰিলে 90 হ'ব তো তোমালোকে 90 ৰ পৰা 36 টো বিয়োগ কৰি চালে গম পাবা এটো কিমান হ'ব তো 4 আৰু 5 54 তাৰ মানে অপচন B2 শুদ্ধ উত্তৰ একদম সহজ এটা কোণ যেত 90 ডিগ্ৰী হৈ গ'ল সমকোণ ত্ৰিভুজৰ বাকি দুটা কোণৰ যোগফল কি হ'ব 90 ডিগ্ৰী হ'ব তাই 90 90 কিমান হ'ব 180 হ'ব টোটাল গৈ গতিকে এটো 36 ৰ লগত 54 যোগ কৰিলে আমাৰ কি হয় 90 হয় তেনে উত্তৰটো কি হয় আমাৰ 54 একদম সহজ নেক্সট এবাৰ 7 নম্বৰটো কৰি দিছো মই এবাৰ আমাৰ 7 নম্বৰটো আৰু 8 নম্বৰটো একে অংক দিয়া আছে গতিকে দুটা মই একেলগে লৈ লিছো ইয়াতে চোৱা আমাক ত্ৰিভুজটোৰ পৰা x ৰ মানটো উলিয়াব দিছে এইটো ত্ৰিভুজৰ পৰা কি কৰিব দিছে x ৰ মানটো উলিয়াব দিছে আৰু ইয়াতে কি দিয়া আছে আমাক এই কোণটো 90 ডিগ্ৰী আৰু ইয়াতে এই কোণটো কি দিছে 90 ডিগ্ৰী দিছে মানে দুটা আমাৰ সমকোণী ত্ৰিভুজ এটা সমকোণী ত্ৰিভুজৰ দুটা বাহু দিয়া আছে তৃতীয় বাহুটো উলিয়াব লাগে তাৰ মানে এটো আমাৰ কি হৈ যাব আমাৰ হেতু যেটো পাইথাগোৰাছৰ থিওৰাম আছিল পাইথাগোৰাছৰ উপপাদ্য আছিল আমি হেতু ব্যৱহাৰ কৰিব লাগিব এনেকুৱা আমি অংক কৰি আহিছো 6 নম্বৰটো কৰিছিল এনেকুৱা তো আমি কৰিলে কেনেকুৱা হ'ব এটো যে ইয়াৰ কি আছিল যে কৰ্ণডালৰ বৰ্গ এডাল কৰ্ণ দীঘলডাল বা সমকোণটোৰ সন্মুখত থকা বাহুটো কৰ্ণ হয় তো কৰ্ণডালৰ বৰ্গ কি হয় বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান 3 স্কয়াৰ প্লাস 4 স্কয়াৰ তো x স্কয়াৰ ইকুৱেল টু 3 স্কয়াৰ মানে হল 9 প্লাস 4 স্কয়াৰ মানে হল 16 তাৰ মানে এটো x স্কয়াৰ ইকুৱেল টু কিমান হ'ব 16 9 25 তাৰ মানে x ৰ মানটো কিমান হ'ব এতিয়া √5
25 ৰুট অভাৰ 25 ৰ মান কিমান হয় যে 5 5 গুণ 25 যেহেতু 25 ৰ বৰ্গমূল কিমান হ'ব 5 হৈ গল তাৰমানে আমাৰ উত্তৰটো কোনটো হ'ব অপচন এ একদম সহজ তোমালোকে এইটো নিয়মতে আকৌ ইটোও কৰিব পাৰিবা এতিয়া ইয়াতে কি দিছে এইটো বাহু দিয়া আছে আকৌ কৰ্ণটো উলিয়াব দিছে আমাক তো কৰ্ণ মানে এইটো আমাৰ সমকোণটো ইটো সমকোণ আছিল সমকোণৰ সন্মুখত থকা বাহু এইটো গতিকে কৰ্ণ স্কয়াৰ ইকুৱেল টু বাকি দুটা বাহুৰ যোগফল লিখা h স্কয়াৰ প্লাস 15 স্কয়াৰ h স্কয়াৰ প্লাস 15 স্কয়াৰ তো এটো কিমান হ'ব x স্কয়াৰ ইকুৱেল টু h স্কয়াৰ মানে হল 64 আৰু 15 স্কয়াৰ মানে কিমান 225 তাৰমানে এটো যোগ কৰিলে কিমান হ'ব x স্কয়াৰ ইকুৱেল টু 289 এতিয়া x ৰ মানটো কিমান হ'ব আমাৰ x ইকুৱেল টু ৰুট অভাৰ 289 তো 289 আমি কি ল'ব লাগিব বৰ্গমূল উলিয়াব লাগিব কেনেকৈ উলিয়াম 289 টো আমি হৰণ কৰি চাম প্ৰথমতে 2 ৰে চাম 2 ৰে টো নাযায় কাৰণ এটো আমাৰ কি আছে এটা অযুগ্ম সংখ্যা 3 ৰে হৰণ যাব নাযায় 3 ৰে আমাৰ 2 8 10 10 9 19 তো 3 ৰে 19 হৰণ নাযায় গতিকে 3 ৰে নাযায় 5 ৰে হৰণ নাযায় কাৰণ ইয়াতে কি আছে 0 আৰু 5 নাই এককৰ ঘৰত বা 7 ৰে যাব না 7 4 গুণ 28 9 7 ৰে হৰণ নাযায় বা 7 ৰ পিছত মৌলিক সংখ্যা কি আছে আমাৰ 11 আছে 11 ৰে 2 11 22 2 ৰে 11 ৰে হৰণ নাযায় বা 13 ৰে চালে 2 ৰে 26 তাৰ পিছত এটা 28 29 যাব 13 ৰে হৰণ নাযায় এটো নেক্সট আইলে 17 17 ৰে হৰণ যাব না 17 গুণ 17 17 ৰে হৰণ যাব এটো চোৱা 17 গুণ 17 তাৰ পিছত 28 ৰ পৰা 17 গলে কিমান থাকিব 11 11 হলে এটো কিমান হ'ব 119 7 17 কিমান 119 অৰ্থাৎ 289 ৰ বৰ্গমূল কিমান হ'ব 17 অৰ্থাৎ অপচন বি টো শুদ্ধ উত্তৰ তোমালোকে এই বৰ্গমূল উলিয়ালে শিকিব লাগিব মই বৰ্গমূল উলিওৱা ভিডিও বনাইছো তোমালোকে মোৰ চেনেলটো চালে পাবা বৰ্গমূল কেনেকৈ উলিয়াব লাগে সেইটো শিকি ললে আৰু বেছি সুবিধা হ'ব তোমালোকৰ তো এনেকৈ এতিয়া x ৰ মানটো আমি কিমান পালোগৈ 17 সেমি যেটো আমাৰ অপচন বি দিয়া আছিল 8 নম্বৰটো হৈ গল এবাৰ 9 নম্বৰটো আমাৰ কি দিছে সেইটো আলোচনা কৰিছো এবাৰটো সোৱা কি দিছে আমাক আকৌ সমকোণ ত্ৰিভুজ দিয়া আছে 90 ডিগ্ৰী দিয়া আছে যেহেতু এটো আৰু দুটা বাহুৰ মান দিয়া আছে তৃতীয় বাহুটো উলিয়াব লাগে আমি ছবিটো আকি চালে গম পাম কোনটো কৰ্ণ হয় বা কোনটো আমাৰ লম্ব হয় তো আমি প্ৰথমতে এনেকৈ 90 ডিগ্ৰী কৰি কিনে এটা ত্ৰিভুজ আকিছো ইয়াতে কি কৈছে এতিয়া সোৱা c কোনটো 90 ডিগ্ৰী মানে আমি এই যেটো 90 ডিগ্ৰী হৈ আছে এটো নাম কি দিব লাগিব c আৰু বাকি ইয়াতে a দিলা ইয়াতে b দি দিয়া বা ইয়াতে a ইয়াতে b দিলেও কথা নাই তো আমাৰ হৈ গল abc ত্ৰিভুজটো ইয়াৰে আমাৰ ac বাহুটোৰ মান কিমান দিছে 5 এটো মান 5 দিয়া আছে bc বাহু মানে এটো বাহুৰ মান কিমান দিছে 12 আমাক উলিয়াব লাগে কি এতিয়া ab মানে এডাল আমাৰ কি হয় কৰ্ণ হয় কৰ্ণটো উলিয়াব লাগিব এতিয়া কাৰণ আমাৰ সমকোণ এটো সমকোণৰ সন্মুখত থকা বাহুটো আমাৰ কৰ্ণ আছিল তো কৰ্ণ উলিওৱা সূত্ৰটো কি হ'ব যে x স্কয়াৰ কৰ্ণটো বৰ্গ যোগ বাকি দুটা বাহুৰ বৰ্গৰ যোগফল 5 স্কয়াৰ প্লাস 12 স্কয়াৰ হৈ গল তো এটো x স্কয়াৰ থাকিলে 5 স্কয়াৰ মানে হল 25 প্লাস 12 144 তাৰ মানে x ইকুৱেল আমাৰ কিমান হ'ব সৰি x স্কয়াৰ গলে এটো যোগ কৰি দিয়া 5 4 9 আৰু 2 4 6 169 তো x ৰ মানটো কিমান হ'ব এতিয়া ৰুট অভাৰ 169 এটা 169 ৰ বৰ্গমূল উলিয়াব লাগে আমি জানো যে 13 169 বা দুটা 13 পূৰণ কৰিলে আমাৰ কি হয় 169 হয় গতিকে 169 ৰ বৰ্গমূল কিমান পাম আমি 13 অৰ্থাৎ অপচন সি টো শুদ্ধ উত্তৰ তো আমাৰ 9 নম্বৰটো হৈ গল এবাৰ 10 নম্বৰটো কি দিছে আমি হেতু আলোচনা কৰিছো তো আমাৰ 9 নম্বৰটো কি দিছে সোৱা PQR ত্ৰিভুজ দিয়া আছে ইয়াতে এংগল P = 90 ডিগ্ৰী PQ = 3 সেমি PR দিয়া আছে আৰু QR মানে দুটা বাহু দিয়া আছে এটা বাহু উলিয়াব লাগে আকৌ আমি ত্ৰিভুজটো আকি চাম তেনালে গম পাম ইয়াতে কোনটো কি বাহু হয় এটা P কোনটো 90 ডিগ্ৰী দিছে গতিকে আমাৰ এটো 90 ডিগ্ৰী যেহেতু এটো নাম আমি P দি দিলো আৰু বাকি দুটা লিখি দে ইয়াতে Q আৰু ইয়াতে R এতিয়া আমাক কি দিছে যে PQ ৰ মান দিয়া আছে এটোৰ মান কিমান দিছে 3 PR ৰ মান দিছে কিমান 4 আমাক উলিয়াব দিছে QR আকৌ হেই আমাক কি কৰ্ণডালে উলিয়াব লাগিব গতিকে কৰ্ণডাল আমাৰ কি হ'ব QR স্কয়াৰ ইকুৱেল টু এই দুটা বৰ্গৰ যোগফলৰ সমান 4 স্কয়াৰ প্লাস 3 স্কয়াৰ আৰু এটো মানে কি আছিল যে এটো কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ তো QR স্কয়াৰ ইকুৱেল টু 4 স্কয়াৰ প্লাস 3 স্কয়াৰ তো QR স্কয়াৰ ইকুৱেল টু কিমান হ'ব আমাৰ 4 স্কয়াৰ মানে হল 16 প্লাস 3 স্কয়াৰ মানে হল 9 তো QR ইকুৱেল টু আমাৰ কিমান হ'ব ৰুট অভাৰ 16 9 25 স্কয়াৰটো আমি এটো সাইড আনিলে ৰুট অভাৰ হৈ আহে মই একেবাৰে কৰিছো কাৰণ এনেকুৱা আমি বাৰবাৰ কৰি আছো যেহেতু তো 25 ৰ বৰ্গমূল কিমান পাম আমি 5 সেমি গতিকে আমাৰ উত্তৰটো কিমান হ'ব এতিয়া অপচন সি 5 সেমি একদম সহজ এইবিলাক নেক্সট 10 নম্বৰটো হৈ গল এবাৰ 11 নম্বৰ প্ৰশ্নটো কি দিছে আমি আলোচনা কৰিছো আৰু দুটা প্ৰশ্ন আছে আমাৰ গতিকে সেই দুটা আমি আলোচনা কৰি দিছো নেক্সট এটা আমাক কৈছে 11 নম্বৰটো চোৱা যে ত্ৰিভুজ এটা দিয়া আছে ইয়াতে এটো আৰু এটো বাহু সমান দিয়া আছে কাৰণ এনেকৈ চিন দিয়া আছে মানে কি এই দুটা বাহু সমান আৰু এই দুটা বাহু সমান হলে কি হ'ব এই দুটা কোনো আমাৰ সমান হৈ যাব মানে এটো কোনো x হ'ব এটো কোনো কি হ'ব আমাৰ x আৰু আমাৰ এটো যেটো বহিকোণ দিয়া আছে বহিকোণৰ মান কিমান দিছে ইয়াতে 120 ডিগ্ৰী দিয়া আছে এতিয়া আমাৰ x ৰ মানটো উলিয়াব লাগে তবে আমি জানো যে সূত্ৰ এটা যে কি ত্ৰিভুজৰ বহিকোণটো তাৰ দূৰৱৰ্তী অন্তঃকোণৰ যোগফলৰ সমান মানে আমি কি লিখিব পাৰো যে x
প্লাছ x এই দুটাৰ যোগফলটো কাৰ সমান ইয়াৰ বহিকোণৰ সমান হ'ব 120 এনেকৈ লিখিব পাৰো কাৰণ আমি পাই আহিছো আগতে যে ত্ৰিভুজ এটা এনেকুৱা আছিল তাৰ বহিকোণ ধৰা হ'ল 70 হলে যদি এইটো 30 হয় তো আমাৰ কিমান হ'ব লাগিব 40 হ'ব লাগিব 30 + 40 কিমান 70 এইটো 70 আছিল এইটো নিয়ম আছিল আমাৰ এটো ইয়াৰে x + x মানে আমি কি লিখিম twice x = 120 মানে x = আমাৰ কিমান হ'ব এতিয়া 120 divided by 2 2 টো এটা পূৰণ হৈছিল এপিনে আহাৰ লগে কি হ'ল হৰণ হৈ গ'ল 2 ৰে 100 পিছত হৰণ কৰিলে আমাৰ কিমান হ'ব 60 হৈ গ'ল উত্তৰটো মানে এটা কোণৰ মান আমাৰ কিমান হ'ব এতিয়া x ৰ মানটো 60 ডিগ্ৰী একদম সহজ অংক তো নেক্সট আমাৰ 11 নম্বৰটো হৈ গ'ল 12 নম্বৰ প্ৰশ্নটো কি দিছে পাইথাগোৰাছৰ উপপাদ্য সিদ্ধ হয় ত্ৰিভুজটো সিদ্ধ হোৱা ত্ৰিভুজটো সুধিছে স্থূলকোণ ত্ৰিভুজ না সমকোণ ত্ৰিভুজ না সূক্ষ্মকোণী ত্ৰিভুজ এতিয়া আমাৰ পাইথাগোৰাছৰ উপপাদ্য কোনটো ত্ৰিভুজৰ সিদ্ধ হয় আমি প্ৰত্যেকটো অংকতে কৈ আহিছো যে মই তোমালোকক যে ত্ৰিভুজটো এটা কোণ কি হ'ব লাগিব সমকোণ হ'ব লাগিব বা 90 ডিগ্ৰী হ'ব লাগিব অৰ্থাৎ ত্ৰিভুজটো আমাৰ কি সমকোণী ত্ৰিভুজ হ'ব লাগিব তেতিয়া কি হয় তাত আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰোঁ পাইথাগোৰাছৰ উপপাদ্য মানে কি আছিল যে যেটো কৰ্ণ আছিল কৰ্ণৰ এনেকুৱা আছিল ত্ৰিভুজটো তেতিয়া কৰ্ণৰ বৰ্গটো বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান আছিল হেতু পাইথাগোৰাছৰ উপপাদ্য আছিল আৰু হেতু আমি কোনটো ত্ৰিভুজক কৰিছিলো যেটো ত্ৰিভুজৰ এটা কোণ কি হয় 90 ডিগ্ৰী হয় অৰ্থাৎ সমকোণী ত্ৰিভুজ হয় গতিকে অপচন আমাৰ কোনটো শুদ্ধ হ'ব এতিয়া অপচন বি টো সমকোণী ত্ৰিভুজ দিয়া আছে তোমালোকৰ হেতু শুদ্ধ উত্তৰ তো এটো অনুসৰণ যেটো 6.5 অনুসৰণ দিয়া আছিল তাত এইটা প্ৰশ্ন আছিল আমি গোটেইটা আলোচনা কৰিলো তোমালোকৰ যেটো চেপ্টাৰ আছিল ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম এটো ইয়াতে শেষ হ'ল ইয়াৰ পিছত মই নেক্সট ইয়াৰ পিছৰ চেপ্টাৰটো আলোচনা কৰিম তো তোমালোকৰ যদি ভিডিওবিলাক বুজি পোৱাত সুবিধা হৈছে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ